हेलो गाइस আজি আপোনালোকৰ মাজত বহুত দিনৰ মূৰত আহিলো লাইভত তা নতুন কাম আৰম্ভ কৰিম কামটো কেনেকৈ কৰি আছো কি সিস্টেম গোটেইখিনি দেখাম কিমান তালাৰ ফাউন্ডেশন গোটেইখিনি দেখাই আছো আজি ব্লগ ভিডিওটো আৰম্ভ কৰো প্ৰথমতে কি কৰিছো তাকে অলপ দেখাও ইফালে এটো ড্ৰেন এটো গাড়ী যোৱা ৰাস্তা এটো ড্ৰেনটো এটো জালি দিয়া গৈছে বলডাৰ সুলিং কৰি এই মিস্ত্রি কাম কৰি আছে ইয়াতে ইয়াৰ ওপৰতে গাড়ী যাব বিল্ডিংটো কোনখিনিত বনাই আছো তাকে দেখাই আছো আপোনালোকক এটো পৰীক্ষিত কা এটো মুগুৰিয়াত ঘৰ আৰু এটো বিপুলদা ইয়াৰো মুগুৰিয়াত যে এখেগান গাঁৱতে ঘৰ ইয়াতে ড্ৰেন হ'ব 10 ইঞ্চিৰ গাঁথনি হ'ব ইয়াতে 10 ইঞ্চিৰ গাঁথনি হ'ব ঢালাই দিয়াৰ পিছত বাকি ইফালে আপোনালোকক দেখাই আছো চাই থাকক আৰু যি সকলে চাই আছে ভিডিওটো হেকলৈ চাব আৰু আমাৰ চেনেলটো যাই সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব আৰু লগতে বেলটো বজাব তেতিয়া হলে প্ৰত্যেকত কৰি আগৰ আমাৰ ভিডিওবিলাক আপোনালোকৰ মোবাইলত যাব এটো কেম বনাইছো মানুহ থাকাৰ কাৰণে আৰু ধৰক সিমেন্ট থোৱাৰ কাৰণে সেই কৰিছো এটো কেম এই হিল বালি 3-4 ডাউন হিল বালি আৰু ইফালে দেখাই আছো আপোনালোকক ইফালে কেনেকা কৰি আছো এই মছলা মাৰি আছো ঢালাইৰে একদম খোলা বনাইছো ইখন ঢালাইৰে খোলা আৰু ইখন জালিখন 10 mm দিয়া গৈছে 5 ফুট বাই 5 ফুট সব জালিখন ভালকে দেখাই আছো ইখন জালি আৰু ইফালে আপোনাৰ পোষ্টটো ইয়াতে হ'ব ইয়াতে পোষ্টটো হ'ব অলপ পানী উঠিছে সাইডত পানী আছে এটো আজি প্ৰথম আৰু বিল্ডিংটো কিমানক লৈ যাব তাকে দেখাম চাই থাকক এটো পোষ্টটো বান্ধা গৈছে এটো 1 ফুট বাই 1 ফুট হ'ব আপোনাৰ ঢালাই কৰাৰ পিছত এতিয়া আপোনাৰ 9 বাই 9 সাইজ আৰু ইয়াতে বৰফি ৰিং দিয়া গৈছে এটা 3টা ৰিঙৰ মূৰে বৰফি দিয়া গৈছে এটো বৰফি ৰিং এটো দিল্লি পোষ্টটো নিহিলে আৰু এই ৰিং বিলাক 5 ইঞ্চিৰ বান্ধা গৈছে আপোনাৰ 5 ইঞ্চিৰ মূৰে বান্ধা গৈছে এটো দুৰ্গাপুৰ ৰড আপুনি ইয়াতে প্ৰথম যাত্ৰাৰ কাৰণে দুৰ্গাপুৰে দিয়া গৈছে নেক্সট আমি কেপ্টেন ব্যৱহাৰ কৰিম ইয়াতে আৰু সিমেন্টটো আপোনাৰ ডিএসপি ডালমিয়া আমাৰ বিল্ডিংটো এই জালিখনৰ পৰা আপনারা এই টিপেলটো লৈ যাব এখানেত বিল্ডিং হ'ব 3000 স্কয়ার ফুট আমি নেক্সট ভিডিওটো দেখাম কিমান ফাউন্ডেশন কিমান টকা যায় এটো বিল্ডিংত কিমান হে কৰে বাজেট আহি যায় আপোনালোক দেখাই আছো নেক্সট ভিডিওত আৰু বিল্ডিংটো হেকলৈ আপোনাক ফিনিশিং হোৱাক লাগি গোটেইখিনি দেখাম আপোনালোকৰ কিমান টকাত বিল্ডিং এটা বনাব পাৰি গতিকে আপোনালোকে চাই থাকো আমাৰ ভিডিওবিলাক গোটেইটো আপোনালোকৰ A to Z বুজাই দিম আজিলৈ ভিডিওটো শেষ কৰিম ইয়াতে আজি বেছি লম্বা ভিডিও নকৰো আৰু